গোলাঘাট টাউনত থকা গোলাঘাটবাসীয়ে নেদেখা এখন পাৰ্ক। কিয় কৈছে আচলতে গোলাঘাটবাসীয়ে নেদেখা বুলি? এই পাৰ্কখন আচলতে গোলাঘাটৰ ৰাইজৰ বাবে আচলতে মুকলি কৰি দিয়া হোৱা নাই বিভিন্ন কাৰণত। মই এবাৰ সুধিছিলো, এই যে ইমান ধুনীয়াকৈ পাৰ্কখন বনোৱাৰ পিছত কিয় মুকলি কৰি দিয়া নাই? আচলতে এইটো হৈছে গোলাঘাটৰ টাউনৰ খোৱা পানীৰ প্ৰকল্প। ইয়াত কি হয়, ধনশিৰি নৈৰ পৰা যিটো পানী আহে ইয়াত ষ্টক হয়। এই দেখিছে নহয় টেংকিটোত, মই দেখুৱাই আছো ৰ'ব পৰিৱেশটো। সেই টেংকিটো দেখিছে আপোনালোকে, এইটো হৈছে টেংকি। আচলতে এই টেংকিটোত ধনশিৰি নৈৰ পৰা ডাইৰেক্ট পানী আহে ইয়ালৈ, আৰু সেই পানী এই পুখুৰীটোত ষ্টক হয়। ষ্টক হোৱাৰ পিছত সেই পিছফালে দেখিছে যিকেইটা টেংকি, তাত পানীখিনি ফিল্টাৰ হয়, আৰু সেই ফিল্টাৰ হোৱা পানী গোলাঘাট টাউনৰ মানুহৰ ঘৰে ঘৰে যায়। আচলতে এয়া এটা গোলাঘাটৰ খোৱা পানীৰ প্ৰকল্প। প্লাষ্টিক পেলাব পাৰে বা থু পেলাব পাৰে, যিহেতু এই খোৱা পানী এয়া নষ্ট হৈ যাব। সেইবাবে তেওঁ আচলতে এই পাৰ্কখন মানে ৰাইজৰ বাবে আচলতে মুকলি কৰি দিয়া হোৱা নাই বুলি মোক এবাৰ কৈছিলে। তাৰ বাহিৰে বেলেগ কাৰণ বাৰু মই গম নাপাওঁ, কিন্তু এই পাৰ্কখন সেইকাৰণে আচলতে মুকলি কৰি দিয়া হোৱা নাই বুলি কৈছিলে। কিন্তু পাৰ্কখনৰ সৌন্দৰ্যটো বহুত ধুনীয়া। এই দেখিছে পদুম ফুলো ফুলি আছে। আৰু এই পাৰ্ক বুলিয়ে কৈ আছো মই, আচলতে এই ঠাইখিনিৰ অৱস্থা ইয়াৰ আগতে একেবাৰে অৱস্থা বেয়া আছিল, একদম হাবি বননিৰে ভৰি আছিল এই সমগ্ৰ ঠাইখিনি। আচলতে ইয়াত পাৰ্ক বুলি একো নাছিলে, সম্পূৰ্ণ আচলতে হাবিৰে এখন ভৰি আছিল। আজি কিছুমাহ আগতে আমাৰ গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা বাইদেৱে এই পাৰ্কখন খুব ধুনীয়াকৈ সজাই পৰাই গোলাঘাটবাসীৰ ৰাইজৰ বাবে এখন পাৰ্ক মানে মুকলি কৰি দিলে। আৰু ইয়াৰ অৱস্থা আগতে একেবাৰে বেয়া আছিল। বৰ্তমান এই পাৰ্কখন গোলাঘাটবাসীৰ ৰাইজৰ বাবে তেখেতে ধুনীয়াকৈ সজাই পৰাই মুকলি কৰি দিলে, আৰু এতিয়া বৰ্তমান ইয়াৰ যিটো সৌন্দৰ্য খুব সুকীয়া। আৰু গোলাঘাট নগৰত যিমানখিনি পাৰ্ক আছে তাৰ ভিতৰত এই পাৰ্কখনৰ সৌন্দৰ্যই বহুত ধুনীয়া। চাওকচোন কি ধুনীয়াকৈ দুফাল দুটা পুখুৰী, আৰু সেই দুফাল দুটা পুখুৰীৰ মাজেৰে এটা ৰাস্তা। আচলতে এই পাৰ্কখনত মৰ্ণিং ৱাক কৰিবলৈ খুব ধুনীয়া হ'লহেঁতেন। মৰ্ণিং ৱাক কৰিবৰ কাৰণে এই পাৰ্কখন মুকলি কৰি দিয়া হৈছে নে নাই মই সেয়াও অৱগত নহয়, কিন্তু মই মানে দুই এবাৰ আহিছিলো পুৱাৰ ভাগত পাৰ্কখনত কোনোবা মানে মানুহ আহে নেকি বুলি চাবলৈ, কিন্তু আজিলৈকে মই দেখা নাই। আচলতে হয়তো মৰ্ণিং ৱাক কৰিবৰ কাৰণেও চাগে পাৰ্কখন বৰ্তমানলৈকে মুকলি কৰি দিয়া হোৱা নাই। কিন্তু কিয় কৰি দিয়া হোৱা নাই আচলতে সেয়া গম পোৱা নাই। হয়তো তেওঁলোকে লাহে লাহে চিন্তা চৰ্চা কৰিব, কিন্তু কিছুমান নীতি নিয়ম তেওঁলোকে বান্ধি দি এই পাৰ্কখন ৰাইজৰ বাবে মুকলি কৰি দিব লাগে। কাৰণ খুব ধুনীয়া পাৰ্ক, আৰু ইয়াত মানে ফটোশ্বুট কৰিবলৈও বা কিছুমানে আজিকালি দেখো মানে গানৰ কিছুমান শ্বুটিং কৰি থাকে, সেই গানৰ শ্বুটিং কৰিবলৈও বা খুব ধুনীয়া এটা পৰিৱেশ আছে এই পাৰ্কখনত। এই পাৰ্কখন আচলতে ৰাইজৰ বাবে, গোলাঘাটবাসী ৰাইজৰ বাবে মুকলি কৰি দিব লাগে, কাৰণ এই পাৰ্কখনৰ সৌন্দৰ্যই সুকীয়া। একেবাৰে মানে প্ৰাকৃতিক পৰিৱেশেৰে এই পাৰ্কখন ভৰি আছে। আৰু দেখিছে নহয় এই পুখুৰীটোৰ মাজতে ধুনীয়াকৈ ফুলি আছে পদুম ফুল। গোলাঘাট টাউনৰ আচলতে এইটোৱে একমাত্ৰ পুখুৰী য'ত মানে পদুম ফুল আমি সৰুৰে পৰা দেখি আহিছো। এই পাৰ্ক নাছিলে আচলতে, পাৰ্ক কৈ আছিলে, আগতে পাৰ্ক নাছিলে আচলতে, আগতে হাবি বননিৰে ভৰি আছিলে, মই কৈছোৱে। কিন্তু এই পুখুৰীটোত আমি গোলাঘাটৰ টাউনৰ ৰাইজে ইয়াত আগৰ পৰাই দেখি আহিছো এনেকে পদুম ফুল ফুলি থকা, আৰু এতিয়াও সেয়া ফুলি আছে পদুম ফুল সুন্দৰকৈ। আৰু খুব ধুনীয়া এই পাৰ্কখনৰ সৌন্দৰ্য। আচলতে এই পাৰ্কখন মুকলি কৰি দিব লাগে, তেওঁলোকে চিন্তা চৰ্চা কৰিব লাগে পাৰ্কখন মুকলি কৰি দিয়াৰ ক্ষেত্ৰত, আৰু কাৰণ ইয়াৰ সৌন্দৰ্যই সুকীয়া। মই কৈছো সৌন্দৰ্যই সুকীয়া, পাৰ্কখন খুব ধুনীয়া। বাৰু যি কি নহওক, এখন খুব ধুনীয়া উপহাৰ দিলে আমাৰ গোলাঘাট সমষ্টিৰ বিধায়ক অজন্তা নেওগে। কাৰণ আগতে ইয়াৰ পৰিৱেশটো একেবাৰে বেয়া আছিল, মই পুনৰ কৈছো, পুৰা হাবি বননিৰে ভৰি আছিল, আৰু এতিয়া ইয়াৰ সৌন্দৰ্য সুকীয়া।